Hello everyone. সকলোকে স্বাগতম জনাইছো নতুন এটি ক্লাছৰ মাজলৈ। আজি ক্লাছটো কিছুমান ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে হয়। 1 নম্বৰ পৰা 9 নম্বৰ ক্লাছলৈকে বহুতখিনি হোমৱৰ্ক দিয়া হৈছিল। তাৰ মাজত প্ৰথমখিনি বাৰ হৈ গল, কিন্তু এই লাষ্ট কেইটামান ক্লাছত বহুতখিনি সৰু সৰু কথা ডাউট আছিল মানে ষ্টুডেন্ট বিলাকৰ। টেলিগ্ৰামটো ওপেন কৰি দিতে গম পাইছো যে একেটা কোৱেশ্চনে বহুত কেইজনে পঢ়া নাই। তো হেকেটা কোৱেশ্চন মই কৰাই দিও আৰু নতুন কেইটামান কোৱেশ্চনো কৰাই দিও আৰু যিমানে বেছি কোৱেশ্চন প্ৰেক্টিস কৰিবা হিমানে তোমালোকৰ মানে ডাউট বিলাক ক্লিয়াৰ হ'ব। আৰু কত ভুল আছে কত খুকুজা লাগিছে হেবোৰ নিজে নিজে নোহোৱা হ'ব। সো প্ৰেক্টিস বহুত ইম্পৰ্টেন্ট হয়। আজি আহা কোৱেশ্চন প্ৰেক্টিস কৰো। সো প্ৰথমতে নতুন কোৱেশ্চন কেটা কৰি লওঁ। এটো হৈছে x plus 1 by 1 plus 1 minus 2 plus 1 by 3 is equal to এনেকে দিয়া আছে আৰু আমাক সুধিছে যে x ৰ মানটো কিমান। এতিয়া কি কৰিবা যেতিয়া এনেকে সুধে এই x ৰ মানটো উলিয়াব কৈছে। তো তেতিয়া কি কৰিব লাগিব? এইখিনিটো সলভ কৰিব লাগিব। এফালেটো x থাকিবই, x plus 1 by 1 plus 1 by 2 plus 1 by 3 টো প্ৰথমতে সলভ কৰি লোৱা। কিমান হ'ব? দুই তলত এক এটা আছে বুলি ধৰি লোৱা। 3 আৰু 1 ৰ এলচিএম লোৱা। কিমান হ'ব? 3 হ'ব। 1 3 গুণ 3 3 2 গুণ 6 যোগ 3 1 গুণ 3 1 1 গুণ 1। এলচিএমত প্ৰবলেম আছে বুলি বহুতে জনাই আছে। ইয়াৰ পিছৰ এটা কোৱেশ্চন মই হেতু ভালকে দেখাম দেই। তো এফালে থাকিব 2 x plus 1 by 1 plus 1 by 6 1 7 divided by 3 okay। তাৰ পাছত x plus 1 by 1 plus এটো কি হ'ব? 1 divided by 7 by 3 আছে। তো 1 ৰ লগত যদি পূৰণ কৰো, এই হৰণটো যদি পূৰণ কৰি দিও তেতিয়া 3 by 7 হৈ যাব নাই? এই বস্তুটো এই 1 টো পাতিলো, এই হৰণটো পূৰণ দি দিও তেতিয়া 7 by 3 হলনি 3 by 7 হৈ যাব। এনেকুৱা হৈ যাব is equal to হৈ গল। তো এখিনলৈকে হৈ গল। ইয়াৰ পিছৰখিনি এখিনিত কৰিছো x plus 1 by 1 plus 3 by 7 is equal to okay। এইখিনি মন কৰিবা সিম্পলিফিকেশনৰ যেটো বদমাছ ৰুল হেতু মতে এটো তুমি 1 যোগ 1 আছে বুলি একে একে 2 কৰি দিব নোৱাৰা, কাৰণ প্ৰথমতে পূৰণ হ'ব, পূৰণৰ পাছতহে যোগ আহিব। সো 1 ৰ লগত যেতিয়া এটো পূৰণ কৰিবা 3 by 7 into 1 মানে 3 by 7। তো এটো প্ৰথমতে কৰি লব লাগিব 3 by 7 পালো, দেন প্লাস 1 এইখিনিটো ভুল হ'ব তোমালোকৰ। ঠিক আছে? এই সৰু সৰু কথাবোৰে মেথছটো মানে ভুল কৰি দিব। এতিয়া এটো 7 টো এলচিএম লবা, তাৰ পাছতে 7 plus 3 10 is equal to 2। কিছুমান স্টেপ মই হেৰি কৰি দিছো, তোমালোকে যেতিয়া নিজে কৰিবা বুজি পাবাই কত হৰণ পূৰণ হৈছে কত উল্টা হৈছে। ঠিক আছে? তো x ৰ মান লাগে, তেতিয়া কি কৰিম? এই x ৰ লগত থকা প্লাস 7 by 10 টো সোঁফালে লৈ যাম, সমান চিনৰ সোঁফালে। এতিয়া এপিনে যে 2 আছে, 2 পৰা এটো বিয়োগ কৰি দিবা 7 by 10। তাৰ পাছত 10 টো এলচিএম লবা, 20 minus 7 is equal to 13 by 10। এইটো হৈছে আনসাৰ। ওকে, এই কোৱেশ্চনটো যদি আহে এনেকে সলিউশন উলিয়াব লাগিব। আৰু যিমানে যেনেকুৱা কোৱেশ্চনে নাহক গ্ৰেজুৱেট লেভেলত এনেকুৱা কোৱেশ্চন আহিব, কিন্তু 1 নম্বৰে থাকিব। গতিকে তোমালোকৰ যদি ম্যাথছটো যদি অলপ ফাস্ট নহয় তেতিয়া হলে কিন্তু তাত মানে লষ্ট হ'ব দেই। এটা কোৱেশ্চনত যদি তুমি 5 মিনিট লগাই দিয়া তেতিয়া কিন্তু কোৱেশ্চন থাকি আহিব। সো এনেকুৱা ধৰণৰ বহুত সব ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰিবা যাতে পৰীক্ষাত গৈ এবোৰ আগত কৰি থোৱা নিচিনা লাগে আৰু তোমালোকৰ ইজি লাগে। তো 2 নম্বৰ এটা কোৱেশ্চন দিছো, এটো কৰা মানে মই লগত কৰি গৈছো। আজি মই হোমৱৰ্ক নিদু দেই, সব মই আজি নিজে কৰাই দিম। 1 প্লাস খালি মোৰ লগত তোমালোকে পেন পেপাৰ লৈ কৰি যোৱা, বহি উলিয়াই লোৱা আৰু মোৰ লগত কৰি যোৱা। 1 by 2 plus 1 by 4 এটো মান কিমান? তোমালোকে যেতিয়া লগত কৰিবা তেতিয়াহে তোমালোকে ভুল কত হৈছে ধৰিব পাৰিবা। 4 minus ওপৰৰ 5 টো তেনেকে থাকিব, তলত 1 plus 1 by 3 plus 1 by এইটো কৰিব লাগিব। এতিয়া তলত হ'ব 4 1 4 গুণ 4 4 2 গুণ 8 1 গুণ 4 1 গুণ 8 একে 9। মই ডাইৰেক্ট কৰিছো, তোমালোকে প্ৰয়োজন হলে আৰু এটা স্টেপ কৰিবা। ঠিক আছে? তাৰ পাছত আকৌ 4 minus 5 টো ওপৰত থাকিবই, তলত 1 plus
1 by 3 plus 4 by 9 হৈ যাব এই 9 by 4 টো 1 into 4 by 9 হৈ যাব তাৰ মানে 4 by 9 মই এটা স্টেপ সৰু কৰি আনিছো ওকে তাৰ পাছত এটো বছৰ এটো কৰিছো দে এটা পা ইয়াত কৰিছো 4 minus ওপৰত আছে 5 আৰু এটো কৰিম এতিয়া 1 plus 1 by এটো কি হ'ব LCM আহিব 9 আৰু 27 plus 4 31 তাৰ পাছত 4 minus 5 by 1 plus 1 divided by 31 by 9 আছে তো 1 into 9 by 31 হৈ যাব ওকে তাৰ পাছত 4 minus 5 by কি হ'ব এটো 31 LCM হৈ গল 31 ৰ লগত 9 যদি প্লাস কৰো আপুনি 40 হৈ গল তাৰ পাছত 4 minus 5 into 31 by 40 কাৰণ 5 divided by আছে নহয় এটো 5 ৰ লগত 5 ৰ পিছত যদি পূৰণ চিন দিও তেতিয়া 31 টো ওপৰলৈ যাব 40 টো তললৈ আহিব এনেকে হৈ গল এখিনলৈকে এতিয়া কটাকটি কৰো 5 8 গুণ 40 তাৰ পাছতে 4 minus 31 by 8 এটো সলভ কৰি দিয়া 8 to LCM লবা ওকে 8 6 গুণ 32 32 ৰ পৰা 31 যদি বিয়োগ কৰো কিমান থাকিব 1 आंसर হ'ব 1 by 8 হৈ গল এই কোৱেশ্চনবোৰ টান নহয় একমাত্ৰ ভগ্নাংশৰ যোগ আছে বেলেগ একোৱে নাই একমাত্ৰ LCM আৰু ভগ্নাংশৰ যোগ হে দুটাই আছে কোৱেশ্চনটো ধুনিয়াকৈ প্ৰেক্টিস কৰিবা যাতে এনেকুৱা কোৱেশ্চন দেখিলে ভয় নালাগে আৰু হুনকালে হয় ওকে তো হে দুটা কোৱেশ্চন নতুন কোৱেশ্চন আছিলে আৰু এটা কোৱেশ্চন মোৰ টেলিগ্ৰামত আহিছিলে কোৱেশ্চনটো আছিলে যে যদি মানে দিয়া আছে √2 is equal 1.414 তেতিয়া হলে √2 plus 1 √2 minus 1 is equal কিমান হ'ব এনেকে কোৱেশ্চনটো দেখি মানে স্টুডেন্ট বিলাকে ভাবিছে যে এটো ৰুটৰ কোৱেশ্চন হয় বাৰু ৰুটৰ কোৱেশ্চন কিন্তু এটো মেইনলি এলজেব্ৰাৰ হয় কেলে কৈছো এটো যেতিয়া তুমি সলিউশন উলিয়াব যাবা যেতিয়া সলভ কৰিবা প্ৰথম তোমাক ইয়াতে সূত্ৰ দৰকাৰ হ'ব ফৰ্মুলা কোনটো ফৰ্মুলা লাগিব a plus b into a minus b is equal to a square minus b square আৰু এটা লাগিব a plus b whole square is equal a square plus 2ab plus b square এইটা জানানে ফৰ্মুলা এই ফৰ্মুলা কেইটা ইয়াত লাগিব মই কৰি দিছো কোৱেশ্চনটো কেনেকৈ কৰিম চাই লোৱা প্ৰথম এনেকে যেতিয়া এটা মানে ফ্ৰেকশন দি দিয়ে আৰু এনেকা ধৰণৰ এটা ফ্ৰেকশন দি দিয়ে তেতিয়া প্ৰথম টাৰ্গেট হ'ব লাগিব যে এই যেটো হৰটো থাকে ঠিক আছে এই যেটো হৰটো থাকে এই হৰৰ হদাই মানে এটো তুমি সলভ কৰিব পাৰিব লাগিব ইয়াৰ এই বস্তুটো তুমি সলভ কৰি ইয়াৰ এটা মান উলিয়াব পাৰিব লাগিব তেতিয়া তুমি এই পুতে কোৱেশ্চনটো সলভ কৰিব পাৰিবা আৰু হেতু কৰিবলৈ কাৰণে কি কৰিব লাগিব প্ৰথম তুমি পাতি ললা √2 plus 1 √2 minus 1 যেটো দিয়া আছে এটো পাতি ললা তাৰ পাছত কি কৰিবা এটো তুমি ফৰ্মুলা বহাব পাৰিব লাগিব তেতিয়াহে তুমি √2 সলভ কৰি মেলি তুমি এটা মানে নাম্বাৰ পাবাগে ঠিক আছে কি কৰিব লাগিব তেতিয়া তুমি এটো যেতিয়া ফৰ্মুলালৈ নিব লাগিব এটো যদি আমি ইয়াত ধৰো যে এখিনি লিখি দিছো √2 is equal to যদি a বুলি ধৰো আৰু 1 equal to যদি b বুলি ধৰো তেতিয়া কি কৰিবা ইয়াত a minus b হৈ আছে অলৰেডি তাৰ লগত যদি a plus b এটা পূৰণ কৰি দিও তেতিয়া আমি ফৰ্মুলা পাই যাম a square minus b square আৰু এই √2 যদি স্কয়াৰ কৰিব পাৰো তেতিয়াহে আমি 2 উলিয়াব পাৰিম এই ৰুট চিনটো আঁতৰাব পাৰিম মানে এতিয়া কি কৰিবা এটো a minus b হৈ আছে a minus b আমি পাই থৈছো ইয়াৰ লগত আমি কি কৰিম √2 টো আমি a বুলি ধৰিছো plus 1 a minus b হৈ আছে তাৰ লগত আমি a plus b কৰিছো a ঠাইত a2 b ঠাইত a2 মাত্ৰ চিনটো হলাই দিছো তলটোটো কৰিলে নহব ওপৰটোকো হে একেটা নম্বৰে পূৰণ কৰিব লাগিব তেতিয়াহে আমি এটোটা যদি কেনসেল কৰো আমি এটো আগৰ নিচিনাকে পাম ঠিক আছে এই তলটোক যেহেতু এটোৱে পূৰণ কৰিছো ওপৰটোকো সেমটোৱে পূৰণ কৰি দিছো হৈ গল এখিনলৈকে
এতিয়া আমাৰ এটা ফৰ্মুলাত পৰি গল চাবা a - b * a + b তাৰ মানে a স্কয়াৰ - b স্কয়াৰ a মানে কিমান √2 স্কয়াৰ মাইনাস b মানে কিমান 1 স্কয়াৰ ওপৰত কি পালা এইটো a এইটো b ধৰি লৈছো আমি a + b * a + b তাৰ মানে a + b * a + b মানে এনেকুৱা দুটা আছে ইয়াত স্কয়াৰ এটা দি দিয়া হৈ গল এতিয়া আহি যোৱা √2 স্কয়াৰ মানে কিমান √2 * √2 তাৰ মানে 2 √2 যদি √2 কৰা 2 * 2 এটা পেয়াৰ হৈ গল বাহিৰলৈ ওলাই আহিলে 2 পালা ঠিক আছে √2 * √2 স্কয়াৰ হৈ আছে মানে আমি 2 পালো মাইনাস 1 * 1 2 - 1 হৈ গল ওপৰত কি আছে a + b হোল স্কয়াৰ ফৰ্মুলা কি আছিল ভাঙি দিয়া a স্কয়াৰ মানে √2 স্কয়াৰ প্লাস 2 * ab মানে a মানে √2 b মানে 1 প্লাস b স্কয়াৰ মানে 1 স্কয়াৰ হৈ গল 2 1 গলে 1 তলটোত 1 আহি গল তাৰ মানে আমাৰ তলটো কামে নাই আৰু যেতিয়া 1 পাই গলো এটো আমি বাদ দিব পাৰো √2 স্কয়াৰ √2 * √2 কি হয় 2 হয় প্লাস 2 √2 * 1 তাৰ মানে 2 √2 আৰু প্লাস 1 1 গুণ 1 এই একটো বাৰু হৰণ কৰি দিলে নাই তেতিয়া কি হ'ব 2 এ 1 এ 3 টো প্ৰথম কৰি দিলো যোগ 2 √2 হৈ গল তাৰ পাছত 3 + 2 * এই √2 ৰ মান এটা দিয়া আছে এটো 1.414 এতিয়া কৰিছো আসুন এখিনতে কৰো 1.414 ৰ লগত যদি আমি 2 পূৰণ কৰো কিমান পাম 4 2 গুণ 8 2 1 গুণ 2 4 2 গুণ 8 2 1 গুণ 2 1 2 3 তিনিটা আগত দশমিক আছে তাৰ মানে কিমান পালো 3 প্লাস এটো মান 2.828 আৰু এটো आंसर কিমান হ'ব 5.828 এটো হৈ গল आंसर বুজি পালানে প্ৰথমতে বুজি নাপাবও পাৰা কাৰণ ইয়াতে পটককে এলজেব্ৰা আহি গল আৰু আমি সিম্পলিফিকেশনত পঢ়িবই লাগিব দে সিম্পলিফিকেশনত আমাৰ এলজেব্ৰাৰ ফৰ্মুলা লগাই সিম্পলিফিকেশন আছে এটো মই এটা বেলেগকে চেপ্টাৰে আনিলো হেতেন কিন্তু কোৱেশ্চনটো যেহেতু আহি গৈছে টেলিগ্ৰামত মই ভাবিছো এটো আনসাৰটো কৰি দিয়া ভাল সো এই দুটা ফৰ্মুলা আমাক বহুত বেছি লাগিব সিম্পলিফিকেশনত মনত ৰাখি থবা a + b * a - b is equal to a square minus b square a + b whole square is equal to a square plus 2ab plus b square ফৰ্মুলা গিটা আমি কেনেকে কত খটুৱালো আৰু এবাৰ চাবা একদম সিম্পল কে দিছো যদি বুজি নোপোৱা কমেন্ট কৰিবা হৈ গল এইকেইটা আসলে নতুন কোৱেশ্চন আৰু এতিয়া সময় ডাউট কিটা ক্লিয়াৰ কৰিবলে যি কিটা কোৱেশ্চন পৰা নাছিলা এবোৰ সৰু সৰু কোৱেশ্চন কিন্তু এবোৰৰ প্ৰেক্টিসেহে তোমালোকক পিছত ভাল কৰিবগৈ এই কোৱেশ্চনটো যেতিয়া কৰিব দিছিলো এই কোৱেশ্চনটো কৰোতে প্ৰথমতে বহুতে এটো পূৰণ কৰিছে 160 * 8 পূৰণ কৰিছে তলত 5 পাতিছে কিন্তু হিমানখিনি তোমালোকে কৰিব লাগে জানো যেহেতু এটো কেনসেল গৈ আছে পাছে প্ৰথমতে এটো হৰণ কৰিব পাৰিবা ঠিক আছে পাছে যদি এটো হৰণ কৰা 5 3 গুণ 15 5 2 গুণ 10 হৈ গল 32 টাইমছ গৈছে আৰু ডাইৰেক্ট যেতিয়া কটাকটি গৈ আছে তো 32 * 8 কৰি দিলে হল 32 যদি 8 কৰা 32 * 8 is into 8 এনেকে হ'ব তো কিমান হ'ব 8 গুণ 16 কৰিলে 24 25 256 into 8 আৰু 256 এটো মানে কিমান হয় 16 into 8 128 তো এটো এনেকে সলভ কৰিবা এই গুটেইখিনি পূৰণ কৰি ইমান ডাঙৰ কৰি নলবা ঠিক আছে এনেকে কৰিব লাগে এটো মই এটা কৰাই দিছিলো বাৰু আৰু এটা কোৱেশ্চনত বহুতে নাই পৰা বুলি মুলে দি আছে এই কোৱেশ্চনটো মই টেলিগ্ৰামত কৰাইও দিলো তাৰ পিছতো কিয় পৰা নাই বুলি কৈছা 1/1 plus x by 1 minus x is equal 1 তো x ৰ মানটো কিমান এই কোৱেশ্চনটো কিয় পৰা নাই তা নছিলে জানো 2x আছে 2x পাতিলো একিন্তু অকল যোগ আৰু বিয়োগ আছিলে চাই যাবা দে মন দি 1 to 1 তাৰ পাছত প্লাস আছে এটো 1 তলত আছে কিমান 1 প্লাস এতিয়া এইটো আছে তো a 1 plus x by 1 minus x বুলি যে আছে তোমালোকে প্ৰথম এই বস্তুটোৰ যোগ কৰিব লাগিব এই বস্তুটো মই এটো তোমালোকক কিনাৰত বেলেগকে কৰি দেখাম দে 1 plus x by 1 minus x
তো এইটো যে দিলে সেই কাৰণে বহুতে ভয় খালে আৰু কৰিব নোৱাৰিলে এতিয়া আমি এইটো এটা বুলি ধৰিব লাগিব ওকে এলচিএম যেতিয়া লম 1 - x ইনটু ইয়াৰ তলত এটা আছে তো এইটো আৰু এক পূৰণ কৰি 1 - x এ এলচিএম লম হল আমি এই গুটেটোৱে এলচিএম ললো তো ইয়াৰ তলত আমি এক এটা আছে বুলি ধৰিছো একে যদি 1 - x ক হৰণ কৰো 1 - x এ হ'ব ঠিক আছে তো তাৰ মানে 1 - x এ ওপৰলৈ আহিব কাৰণ তাৰ লগত এক পূৰণ কৰিলে আমি এইটোৱে পাম ইয়াৰ তলত থকা একটোৱে ইয়াক হৰণ কৰিবা যিটো পাবা হেতুৱে ইয়াক পূৰণ কৰিবা তো গুটেখিনি কৰি আমি 1 - x এ পাম একৰ লগত হৰণ পূৰণ যি কৰিলো তো প্লাস কিমান হ'ব 1 - x এ যদি 1 - x ক হৰণ কৰা এবাৰ যাব আৰু হে একটোৱে x ক পূৰণ কৰিবা x বাৰ যাব x হ'ব ঠিক আছে পূৰণ কৰিলে x পাবা এতিয়া 1 - x তলত থাকিব ওপৰত 1 - x plus x হৈ গল x এ কটাকটি গল তো 1 ওপৰত থাকিলে তলত থাকিলে 1/x হৈ গল তো ইয়াত 1 এইটো যে 1 এই গুটেটোৰ মান হ'ব 1/1 - x is equal to 1 হৈ গল আকৌ ওপৰত থাকিলে 2x তলত থাকিলে 1 প্লাস এই 1 যে আছে 1 divided by 1 ইমান আছে তাৰ মানে এটো উল্টি যাব 1 - x/1 হ'ব 1 - x/1 মানে কিমান 1 - x এ নহয় জানো হয়নে তাৰ পাছত কি হ'ব is equal 1 2x একে একে 2 বিয়োগ x সমান 1 এপিনে 2x তো ৰাখিলো আমাক x সমান লাগে ইকুৱেল টু 2x is equal to কিমান হ'ব দে 2 - x তাৰ পাছত কি হ'ব 2x এপিনে -x আছে এফালে +x দি দিবা is equal to 2 হৈ গল তাৰ পাছত 2x plus x মানে 3x is equal to তো x equal কিমান হ'ব 2/3 হৈ গল তো এনসাৰটো হেতুৱে হয় মাত্ৰ এইখিনিতে তোমালোকৰ ভুল আছিলে মানে কনফিউজন আছিলে তো এটো মই কৰি দিলো পিছৰখিনি সাগে বুজি পাইছা যদি বুজি নাই পোৱা অকমান হেতু নিজাকে চেষ্টা কৰিবা দেই আৰু এটা কোৱেশ্চন হোমৱৰ্ক দিছিলো দেখাত একদমই সিম্পল কিন্তু কিমানে ভুল কৰিছে তাৰ কোনো হিসাব নাই 1/4 divided by 1/4 আৰু ব্ৰেকেটত দিছিলো 1/4 তাকো এটো মই নিজে দিয়াও নহয় এটো কোৱেশ্চন এক্সামত অহা PYQs দেই এটো পৰীক্ষাত আগতে আহিছে এনেকুৱা কোৱেশ্চনে পাবা সব 1/4 খালি হৰণ পূৰণ অকনমান ইফাল আছে এটা কি কৰিবা এই কোৱেশ্চনটো যেতিয়া এনেকে দিব তো এটো সলিউশন কেনেকা হ'ব কনফিউজন তোমালোকে প্ৰথমতে ভাবিবা যে প্ৰথমতে আমি কি কৰো এটো প্ৰথমতে আমি হৰণপা যাব লাগিব তো তেতিয়া আমি প্ৰথমতে এটো হৰণ কৰো 4/1 কৰি কাটাকাটি কৰি দিও এনেকে ভাবিবা তাপা ইয়াত ভাবিবা এটো কি কৰো পূৰণ কৰি 4/1 কৰি দিও তাৰছত আমি গুটেখিনি কাটিব পাৰিম তেনেকে ভাবিবা কিন্তু নাপাহৰিবা বদমাছৰ বাহিৰত একোৱে নহয় কিন্তু দেই বদমাছে মেইন যিমান কোৱেশ্চন মোৰ কাৰেক্ট হৈ আছে একমাত্ৰ এই ৰুলটো কাৰণে কি আছে বি ব্ৰেকেট প্ৰথম ব্ৰেকেটত আহা তো প্ৰথমতে কি কৰিবা 1/4 হৰণ এ 4 4 গুণ 16 প্ৰথমতে এটো পূৰণ কৰি লবা ওপৰত 1 গুণ 1 তলত 4 4 গুণ 16 আৰু তলৰখিনি তেনেকৈ ৰাখিবা 1/4 divided by 1/4 into 1/4 তাৰ পিছৰ লাইনত কি কৰিব লাগিব 1/4 এই হৰণটো পূৰণ কৰি দিবা 16 টো ওপৰলৈ যাব 1 টো তললৈ আহিব আৰু ইয়াত কি কৰিবা 1/4 এটো হৰণটো পূৰণ কৰি দিবা ওপৰলৈ 4 যাব তললৈ 1 আহিব আৰু into 1/4 4 এ কটাকটি যাব 4 4 গুণ 16 হৈ গল কটাকটিটো মন কৰিবা 4 4 গুণ 16 ওপৰত থাকিলে 4 তলত থাকিলে 1 4/1 তাৰ মানে 4 হয় মানে একে যদি 4 খন কৰো 4 এ পাম তলত কিমান থাকিলে 1 1 গুণ 1 4 1 গুণ 4 মানে 1/4 আমি এটো পালো তাৰ পাছত কি হ'ব 4 হৰণ এটো আছে তাৰ মানে 4 into 4/1 হৈ যাব 1/4 আছে নহয় মানে 4/1 ঠিক আছে তাৰ মানে 4 4 গুণ 16 16/1 is equal to 16 এনসাৰটো 16 হ'ব বহুতে ভুল কৰিছে মানে বহুতে ভুল কৰিছে আৰু ঠিক আছে তো কোনটো পিছত কোনটো কৰিম হেতুই ভুল কৰে প্ৰথম ব্ৰেকেটৰ খিনি কৰি লবা তাৰ পাছত হৰণ কৰিবা তাৰ পাছত পূৰণ কৰিবা তেতিয়া এনসাৰ ওলাই যাব ঠিক আছে বদমাছৰ ক্লাসটো বহুতে ইগনোৰ কৰিছে জানো বুলি কিন্তু হেতু ইগনোৰ কৰাৰ কাৰণে এতিয়া যিমান মেথছ ভুল হৈছে তোমালোকৰ হে কাৰণে ভুল হৈ আছে
আৰু এটা কুৱেশ্যন যেটো দীঘল হৰণ প্ৰক্ৰিয়াৰে যেটো মানে হৰণ কৰিব লাগে যে এই ৰুট উলিয়াব দিছিলো 151321 এটো কিয় ভুল হৈছে এটোটো ভুল হ'ব নালাগে এনেকে যেতিয়া তুমি হৰণ কৰিবা ঠিক আছে হৰণটো পাতিবা 151321 প্ৰথমতে পেয়াৰ কৰিবা ন এটো এটা তো এই 15 টো পেয়াৰ কৰা পাছত এই 1 এ কিয় হৰণ কৰি আছা মই এটো বুজি পোৱা নাই 1 এ কিয় হৰণ কৰিব লাগা হৈছে আমি একক হৰণ কৰা নাই নহয় আমি 15 হৰণ কৰিছো 15 বা 15 তকে সৰু নাম্বাৰ পাব লাগে আৰু এনেকুৱা দুটা নাম্বাৰ পূৰণ কৰিব লাগে যেটো মানে ইয়াটো বহিব সাপোজ 2 ইয়া যদি 2 পাতো ইয়াটো 2 পাতিব লাগিব 2 into 2 3 into 3 4 into 4 এনেকুৱা বহিব তো এই গিটাৰ ভিতৰত কোনটো 15 ৰ তলত বহিব 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 16 নবহে তো তেতিয়া কি বহিব 3 3 গুণ 9 বহাবা 3 3 গুণ 9 বহাবা হেতু বহিব ঠিক আছে 6 নামি আহিলে আৰু এই 13 টো গুটেইটো নামি আহিলে এনেকৈ কৰিব লাগিছিলে তোমালোকে একে কিয় কৰিছা মইতো ইয়াত এটা পেয়াৰ দি দিছো ন 15 টো পেয়াৰ হৈ গল একেটো নহব তাত 1 1 গুণ 1 কিয় বহিব তাত নবহে নহয় তোমালোকে এই কনসেপ্টটো বুজি পোৱা নাছিলা এতিয়া কি কৰিবা এইটো যোগ কৰিবা 3 3 6 আৰু ইয়াত কি বহাবা এনেকুৱা এটা নাম্বাৰ বহাবা যেটো ইয়াটো বহাব লাগিব আৰু এটো বা ইয়াতকে সৰু নাম্বাৰ পাব লাগিব কি বহাব লাগিব ইয়াত এতিয়া 67 যদি কৰি চাও এপিনে 7 পাতো 46 তো ইয়াতকে সাগে আৰু এবাৰ যাব 68 এ পূৰণ কৰি চাও 544 এটোৱে হ'ব কাৰণ 69 into 9 কৰিলে বেছি হৈ যাব 8 পাতিলু ইয়াটো 8 পাতো 544 এপিনে পালো 96 আৰু এফালে থাকিব তোমাৰ 69 কিন্তু এতিয়া নাভাবিবা আকৌ 68 তকে 69 টো মানে ডাঙৰ হে আৰু এবাৰ গোল্ডেন হেতু নহব বিকজ আৰু এবাৰ যোৱা মানে কিমান 68 তকে বহাব লাগিলে ইয়াত 69 ইয়াত আকৌ 9 পূৰণ কৰি দিব লাগিব তেতিয়া এটোতকে বেছি ডাঙৰ নাম্বাৰ ওলাই যাব হেবুৰ কনফিউজন মানে নরমাল আমাৰ যেটো হৰণ হেতুৰ লগত এটো নিমিলে দেই এটো তোমালোকে ভালকে বুজি লোৱা তো এতিয়া কি হ'ব এটোটো পালো লগত 21 টো কমপ্লিটলি নামি আহিব এতিয়া 6 টো আছে ওকে এই কিন্তু এটা প্ৰবলেম তোমালোকৰ হৈছে দেই এটো লগত আমি এটো যোগ কৰিব লাগে হেতু জানো 8 8 16 6 উকলিলে 1 হে 1 টো এই 7 লগ এই 6 লগত যোগ কৰি 7 কৰিব লাগিব বুজি পালা 8 8 16 6 উকলিব 1 এই 6 লগত একটো যোগ কৰি 7 76 এতিয়া ইয়াৰ লগত এটা নাম্বাৰ দিবা যেটো ইয়াটো বহাব লাগিব আৰু এটো মিলিবগে লাগিব তো কি হ'ব এটো নাম্বাৰ এই 1 টো লাষ্টত মিলিবলে কাৰণে আমি কেনেকা লব পাৰো হয় আমি ইয়াত 1 বহাব পাৰো কিন্তু একেটো ইয়াত এগুণ কৰিলে এটো নিমিলে তো ডাইৰেক্ট আমি নহলে 9 কৰিব পাৰো 9 9 গুণ 81 মিলিব এই একটো মিলিবগে তেতিয়া মানে অনুমান কৰিছো 769 আৰু 9 কৰি চাও 2 কৰিলে 6 69 ওকে তো ইয়াত 9 বহিব ইয়াৰো 9 বহিব আৰু 6921 মিলি যাব তো 0 তো ইয়াৰ আনসাৰ কি হ'ব লাগিছিলে 389 কেনেকে হল বুজি পাইছানে কোৱাচোন এটা নাই বুজা যদি মই বুজি পালো তোমালোকৰ প্ৰবলেম কত আছিল সো মই আগতে হেতু কৈ দিছো তোমালোকে কিয় হেই কৰি আছিলা এই যুগটোত বহুতৰ প্ৰবলেম হল আৰু এটুত মানে ডাইৰেক্ট এই 1 1 গুণ 1 পৰা স্টাৰ্ট কৰিলে এটা যে মই কৰাই দিছিলো হেতু চাই কৰিলে সেই কাৰণে এটু ভুল হল ওকে এতিয়া এটা কোৱেশ্চন এটু লাষ্ট কোৱেশ্চন এটু কোৱেশ্চন বহুতৰ ভুল হল কিয় ভুল হল এটু মই ধৰিব পৰা নাই দেই কিন্তু ভুল হ'ব লগিয়া কোৱেশ্চন নাছিলে 7 1/2 minus 2 1/4 plus 1 1/4 minus 1/2 1 1/2 minus 1/3 minus 1/6 এনেকে এই কোৱেশ্চনটো বহুতৰ পৰা ৰিকুৱেষ্ট আহিছিলে মানে কিবা এটা ভুল হৈছে কৰবাত নহয় কৰবাত মোৰ এজন বন্ধু ডিব্ৰুগড়ৰ পৰা তেখেতেও ৰিকুৱেষ্ট কৰিছে বন্ধু হয় কিন্তু কৈছে কি মেডাম এটো বুজা নাই বুলি কৰি দিও কেনেকে কৈছে সো হে আৰু এটো মই কৈ দিছো লাষ্টৰ কোৱেশ্চন আজি ক্লাছৰ এটো 2 7 2 গুণ 14 যোগ 1 15
এ ফ্ৰেকশন মানে এইটো মিশ্ৰ ভগ্নাংশটো এনেকে ফ্ৰেকশনলৈ অনাটো মানে সবে বুজি পাইছা নহয় নে এইটো প্ৰবলেম আছে নি এইটো প্ৰবলেম থাকিলে ভুল নহব দেই দুইটো পাতি লবা প্ৰথম এইটো লগত এইটো পূৰণ কৰিবা যিটো পোৱা তাৰ লগত ওপৰটো যোগ কৰিবা ওকে যদি মনত নাথাকে কিনাৰত অসমীয়াত লিখি লোৱা নিজে বুজি পোৱাকে তাৰ পাছত এইটো ভাঙিবা 4 দুগুণ 8 যোগ 1 9 যোগ এইটো 4 4 গুণ 4 যোগ 1 5 বিয়োগ 1/2 2 গুণ 2 কে 3 ওপৰত 3 তলত 2 বিয়োগ 1/3 1/6 এইটো এই লাইনটো হৈ গল না সবৰে তাৰ পাছত আমি কি কৰিম সৰু ব্ৰেকেট যেটো আছে হেতু ভাঙিম বাকিবোৰ একদম জেনেকে আছে তেনেকৈ ৰাখিব লাগিব একো তুমি টাচ কৰিব নোৱাৰা হৈ গল এতিয়া আমি ইয়াত কৰিম 6 3 আৰু 2 এলসিএম কিমান হ'ব বাৰু এলসিএম হ'বগৈ 6 মই মুখতে কৰিছো তোমালোকে যদি নতুনকে কৰিছা কিনাৰত কৰি লবা এতিয়া এলসিএম টো লোৱাৰ পাছত এই 2 টোৱে 6 টো হৰণ কৰি চাবা কেবাৰ যাব এইটোৱে এইটো যেতিয়া হৰণ কৰি চাবা 2 3 গুণ 6 তিনিবাৰ পাবা আৰু হে যেটো পাবা হেতুৱে ওপৰটো পূৰণ কৰি দিবা 3 3 গুণ 9 ওকে এইটোৱে বহুতৰ ভুল হৈ আছে এই যে এলসিএম টো লওঁ এই ওপৰখিনি যে বেলেগ বেলেগ হৈ যায় কেনেকে হৈ যায় হেতু বস্তু এইটোৱে এইটো হৰণ কৰিব লাগিব যেবাৰ যাব হে ভাগফলটোৱে এইটো পূৰণ কৰি দিবা 2 3 গুণ 6 3 3 গুণ 9 হৈ গল এই তিনিটোৱে এইটো হৰণ কৰিবা 6 টোক 3 এ হৰণ কৰিলা 3 2 গুণ 6 পালা এই 2 টো এই ওপৰৰ 1 টোৰ লগত পূৰণ কৰি দিবা 2 1 গুণ 2 হৈ গল বিয়োগ 6 1 গুণ 6 6 এ 6 এবাৰ হৰণ গল আৰু 1 1 গুণ 1 এতিয়া বুজা নাই নি কোনোবাই এতিয়া বুজি পাইছা নে যি সকলে পঢ়া নাছিলে এতিয়া কোৱাচোন বুজি পাবানে নাই কমেন্ট কৰিবা দেই তাৰ পাছত ব্ৰেকেট বন্ধ কৰি দিলু 15/2 minus 9/4 plus 5/4 minus 1/2 আৰু এইটো এতিয়া কি হ'ব পূৰণ কৰি এই মানে ব্ৰেকেটটো মানে পূৰণ বুজাই দেই পূৰণ কৰি তলত 6 আছে ওপৰত কি হ'ব এই প্ৰথমতে বিয়োগৰ কেটা প্ৰথম কৰিব লাগিব 9 টো আগত যোগ আছে একো নাই মানে 9 পাতি লবা মাইনাস মাইনাস দুটা আগত মাইনাস আছে -2 -1 তো কি হ'ব 2 এ 1 3 হ'ব ডাঙৰটো আগত মাইনাস আছে ওকে তো -3 হৈ গল 2 এ 1 3 দুটা যেতিয়া একে চিন আছে নহয় একে চিনৰ মাজত যোগ হয় তো 2 এ 1 3 হল কিন্তু চিনটো কি হ'ব মাইনাস হ'ব ডাঙৰটো আগত যেটো থাকে হেতু চিনটো ইয়াত বহিব হৈ গল এইখিনিলৈকে তাৰ পাছত 15/2 minus 9/4 plus 5/4 minus 1/2 into 9 3 গল কিমান 6 6/6 মানে কাটা কাটি গুছি গল ওকে এটো এনেকে বন্ধ কৰি দিয়া তাৰ পাছত 15/2 minus 9/4 plus এটা এটো কৰিবা 4 আৰু 2 এলসিএম টো 4 তো এপিনে 5 minus 2 হৈ গল কেনেকে কৰিছো তোমালোকে অকমান নিজে আকৌ কৰি চাবা দেই 15/2 minus এটো কি থাকিব ব্ৰেকেটত এতিয়া ইপিনে 9/4 plus 3/4 ওকে তাৰ পাছৰ খিনি অকনমান ওপৰৰ খাইটো মহাই দিছো দেই ইয়াৰ পাছৰ খিনি ইয়াত পাতিছো 15/2 minus ইয়াত কি হ'ব এতিয়া তলত আছে 4 ওপৰত 9 10 11 12 হৈ গল তো 15/2 minus এ 4 3 গুণ 12 3 তাপা কি হ'ব 2 টো এলসিএম লবা 15 minus 1 2 গুণ 2 3 2 গুণ 6 9/2 তাৰ পাছতে 2 এ 9 হৰণ কৰি দিয়া 2 এ 9 2 4 গুণ 8 এক বাকি থাকিলে 4 2 1 4 1/2 ওকে তো হেতু আছিল আনসাৰ যিখিনি বুজা নাছিলা সেইখিনি বাৰে বাৰে কৰিবা আৰু এটো একদম ইয়াতকে সহজকে আৰু বুজাব পৰা নাই মই যদি তেও বুজি নাই পোৱা টেলিগ্ৰামত পাৰ্সোনালি মেসেজ কৰিবা দেই মই একদম ভয়েস মেসেজ দি বুজাব লাগিব আৰু এতিয়া হৈ গল তো আজি কোৱেশ্চন খিনি মানে আছিলে ডিউটি পৰা
অহাৰ পৰা মানে মই এনেকৈ আছোঁ ক্লাছটো কৰিবলৈ বুলি মিটিং আছিলে অফিচত মোৰ বহুত দেৰি হৈছে অফিচৰ পৰা অহা তাৰপাছত আহি চাহ একাপ খায়ে মই ক্লাছহে দিছোঁ এতিয়া মানে মই ফ্ৰেছ হ'মহে চ' জ'চটো অলপমান কমি আছিলে আৰু টায়াৰ্ড আছিলোঁ তথাপিতো দিব ট্ৰাই কৰিলোঁ ইয়াৰ নেক্সট ক্লাছত মই এলজেব্ৰা আনিম হা আৰু তোমালোকৰ এটা বস্তু থাকি গৈছে যিটো কিউব ৰুট মানে কিউব ৰুটৰ মই দুটা কুৱেশ্যন আনিব লাগিব কাৰণ আহে দেই মাজতে পটককৈ দি দিয়ে চিম্প্লিফিকেশ্যনত তেতিয়া নাজানিলে প্ৰব্লেম হ'ব তো মই কিউব ৰুট আৰু লগত এলজেব্ৰা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন ধুনীয়াকৈ লৈ আহিম তো নেক্সট ক্লাছত সেই দুটা বস্তুৱে আহিব ভালকৈ আনিম আৰু তোমালোকে ভালকৈ মানে ক্লাছটো চাবা তাৰপাছত চিম্প্লিফিকেশ্যন শেষ কৰি দিম আৰু যিমানখিনি কুৱেশ্যনৰ মোৰ মানে কিতাপত মোৰ কুৱেশ্যন ছেট আছে গোটেইখিনি একেলগে এৰি দিম তোমালোকে যাতে ছল্ভ কৰিব পাৰা তাৰপাছত আমি বেলেগ চেপ্টাৰলৈ যাম একেবাৰে শেষত এটা কথা কৈ থৈ যাওঁ একেবাৰে সৰুৰ পৰা আৰম্ভ হোৱা এটা মানে মোৰ চেনেল আছিলে এইটো 1 বছৰ হৈছে দেই মোৰ চেনেলটো 1 বছৰ হৈছে আৰু বহুত দিনৰ আগতে খোলা আছিলে যদিও যেতিয়াৰ পৰা মই এডিআৰই কোৱালিফাই কৰিছোঁ তাৰ পাছৰ পৰাহে মই দুটা এটাকে ভিডিঅ' অনা ষ্টাৰ্ট কৰিছিলোঁ মই আগতেও কৈছোঁ 300টা আছিলে ছাবস্ক্ৰাইবাৰ যেতিয়া মই প্ৰথম ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ মানে এই এডিআৰই পাছ কৰাৰ সময়ত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তোমালোকে ইমানেই বেছি মৰম দিছা মানে ইমানেই মোৰ লগত কানেক্ট হৈছা এতিয়া মোৰ 25,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে এইটো মানে মোৰ কাৰণে এটা বহুত ডাঙৰ এচিভমেণ্ট মোৰ কাৰণে মানে বহুত ডাঙৰ এচিভমেণ্ট যিদিনাখন 1000 ছাবস্ক্ৰাইবাৰ হৈছিলে সেইদিনাখন মই ভাবিব নোৱাৰা ধৰণে সুখী আছিলোঁ তো এতিয়া যেতিয়া 25,000 হৈছে মই কিমান বেছি সুখী হ'ম ভাবা মানে মনটো বহুত ভাল লাগি আছে ভাবিছোঁ যদি মই তোমালোকৰ সৈতে এনেকৈ কানেক্ট নহ'লোহেঁতেন যদি মই ক্লাছ কৰোৱা ষ্টাৰ্ট নকৰিলোহেঁতেন বা যদি মই বেলেগ কোনোবা চেনেলত পঢ়াবলৈ গুচি গ'লোহেঁতেন যিহেতু মোক প্ৰথমতে মাতিছিলেই কেইবাটা চেনেলো তেনেকৈ মানে এনেকৈ ইউটিউব চেনেলৰ পৰা চ' তেনেকৈ যদি মই গুচি গ'লোহেঁতেন এটা কথা হয় যে মই এটা এক্সট্ৰা ইনকাম হ'লহেঁতেন মানে মই এটা চেলাৰী থাকিলেহেঁতেন এক্সট্ৰা কিন্তু মানে এই নিজা এটা পৰিচয় বা নিজা এই চেনেলৰ যিটো গ্ৰ'থ হৈ আছে এইটো হয়তো ৰখি গ'লহেঁতেন চ' এইটো মই এতিয়া আজি ভাবিছোঁ যে মই ভাল কৰিছোঁ যে মোৰ নিজৰ প্লেটফৰ্মতে আছোঁ মানে যেনেকৈ সময় সুবিধা পাইছোঁ মিলাই মই ক্লাছ কৰি আছোঁ তোমালোকেও মোক তেনেকৈ ধৰণে এডজাষ্ট কৰি মোৰ লগত চলি আছা তো এইটো মোৰ কাৰণে বহুত ডাঙৰ এটা সাহস হয় আৰু তোমালোকক বহুত বহুত ধন্যবাদ যে ইমানখিনিলৈকে মোক আনি পোৱাইছা আৰু 25,000 চেলিব্ৰেশ্যন মানে কেনেকৈ কৰিম আৰু এতিয়া কৰিবলৈ একো অপশ্যনেই নাই চ' তোমালোকৰ কাৰণে ক্লাছে আনিম ভালকৈ আৰু দুগুণ উৎসাহেৰে পঢ়ুৱাম তোমালোকে ভালকৈ পঢ়িবা আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পোৱা যাম যদি মোক মানে ক্লাছবিলাক মই পঢ়োৱা হেৰি মানে বস্তুবিলাক যদি তোমালোকক মানে ইজি হয় বুজিবলৈ তোমালোকে যদি বুজি পোৱা তেতিয়াহ'লে ভিডিঅ'টো এটলিষ্ট এটা লাইক কৰি থৈ যাবা আৰু মানে কেনেকুৱা পাইছা এটা কমেণ্ট কৰি জনাই থৈ যাবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজি কৈছোঁ সদায় নকওঁ কিন্তু আজি যিহেতু মোৰ মনটো ভাল লাগি আছে আৰু এইখিনি কথা মই আজি শ্বেয়াৰ কৰিছোঁ থেংক ইউ